সুপার প্রাইম এটিনলে স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি লাভ জেহাদৰ নতুন আইন লাভ জেহাদক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাভ জেহাদৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব লাভ জেহাদত জড়িতক যাৱজ্জীৱন কাৰাদণ্ডৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষকৈ লাভ জেহাদক লৈ বাল্য বিবাহৰ পিছত লাভ জেহাদক লৈ এটা কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী গৰাকী গতিকে নতুন আইন আহি আছে বুলি তেওঁ উল্লেখ কৰিছে আৰু চৰকাৰে প্ৰণয়ন কৰিব কঠোৰ আইন এই কথাও আজি তেওঁ উল্লেখ কৰিছে লাভ জেহাদত জড়িত সকলক যাৱজ্জীৱন কাৰাদণ্ডৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি আৰু কি কৈছিল আগবঢ়াওক কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিল অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম মানুহৰ মাজত সাম্প্ৰদায়িকতা ঘৃণা ধৰ্মীয় উন্মাদনা বিভাজন সৃষ্টি কৰি আগন্তুক দিনসমূহত বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে চিন্তা চৰ্চা কৰি শেহতীয়াকে মুছলমানৰ জনসংখ্যা বৃদ্ধি শেহতীয়াকে মাটিৰ ক্ষেত্ৰতো মুছলমান হিন্দু ভাগ ভাগ কৰি নতুন ধৰণৰ চিন্তা চৰ্চাৰে সাম্প্ৰদায়িকতাৰ বিষবাস্প সৃষ্টি কৰিবৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰিছে তাৰ লগে লগে তথ্য বিভ্ৰাট ভুল তথ্যৰে মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে আজি বিৰোধী ঐক্য মঞ্চৰ অসমৰ এই সভাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কঠোৰভাৱে হকিয়াই দিব খুজিছোঁ যে সাম্প্ৰদায়িকতাৰ বিষবাস্পই আমাৰ সমাজখনক ভাঙিবৰ কাৰণে চিন্তা চৰ্চা নকৰিব তেখেতে যাতে আগন্তুক দিনসমূহত এনেকুৱা ধৰণৰ বক্তব্য সাম্প্ৰদায়িক বক্তব্য যাতে নাৰাখে তাৰ কাৰণে বিৰোধী ঐক্য মঞ্চ অসমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কঠোৰ সকিয়নি জনাইছোঁ বিনা অনুমতিত মুছলমানক বেচিব নোৱাৰিব মাটি বিনা অনুমতি মুছলমান সকলক হিন্দু লোকে মাটি বিক্ৰী কৰিব নোৱাৰিব মুছলমানক ভূমি বিক্ৰীৰ বাবে অনুমতি ল'ব লাগিব ভূমিৰ গৰাকী যদি হিন্দু হয় তেতিয়ালে মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি ল'ব লাগিব মুছলমানেও হিন্দু লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত অনুমতি ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পাছত হে লাভ কৰিব ভূমি বিক্ৰীৰ অনুমতি চৰকাৰে ইয়াৰ বাবে নতুন আইন আনিব চণ্ডীগড়তকৈ অধিক ভূমি বৰ্তমান এটা বিশেষ সম্প্ৰদায়ে দখল কৰি আছে বুলি মন্তব্য কৰিছে আৰু এই আইন হলে গোৱালপাৰাৰ ভূমি এটা বিশেষ সম্প্ৰদায়ে ক্ৰয় কৰিব নোৱাৰিব বুলি মন্তব্য কৰে বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগতে ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন ল'ব পাৰিব ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাছি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো আজি আমি ৰাজ্য চৰকাৰে স্পষ্টভাৱে কাম কৰিবলৈ সিদ্ধান্ত লৈছো যে টি ষ্টেটৰ চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলক আমি উভতাই দিম জনজাতীয় লোকসকলৰ মাটিৰ সুৰক্ষা জাতি মাটি ভেটি সুৰক্ষাৰ এক সৰ্বোত্তম দায়িত্ব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো জনজাতীয় লোকসকলৰ মাজত থকা সৰু সৰু গাঁওবিলাকক আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো যাতে জনজাতীয় বেল্টৰ বাহিৰতো
জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে তাৰ বাবে আনে আমি নতুন আইন আনাৰ বাবেও আমি সিদ্ধান্ত লৈছো। আমি সিদ্ধান্ত লৈছো যে অহা 2 মাহৰ ভিতৰত আমি নতুন ডমিচাইল নীতি আনিম, য'ত নেকি স্পষ্টভাৱে লিখা ৰ'ব যে অসমৰ মাটিত জন্ম পোৱা মানুহে অসমত চৰকাৰী চাকৰি পাব পাৰে। আৰু এই মুহূৰ্তত আমি দিগন্ত কলিতা বিধায়কগৰাকীৰ সৈতে সংযুক্ত হৈছোঁ আৰু পোনপটীয়াকৈ তেওঁ আমাৰ সৈতে সংযুক্ত হৈ আছে। স্বাগতম জনাইছোঁ বাতৰি মাজলৈ ডাঙৰীয়া আপোনাক। আৰু আজি বৰ্ধিত কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰীগৰাকীয়ে দুটা বিশেষ কথা উল্লেখ কৰিছে। প্ৰথম কথাটো হৈছে লাভ জেহাদৰ ওপৰত কঠোৰ আইনৰ কথা কৈছে, যিটো অতিকৈ গুৰুত্বপূৰ্ণ সাম্প্ৰতিক পৰিস্থিতিত। আৰু দ্বিতীয় কথাটো হৈছে যে হিন্দু লোকে মুছলমান লোকক মাটি বিক্ৰী কৰিলেও মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব, মুছলমান লোকে হিন্দু লোকক মাটি বিক্ৰী কৰিলেও মুখ্যমন্ত্ৰীগৰাকীৰ অনুমতি ল'ব লাগিব। প্ৰথমতে মই আপোনাৰ পৰা জানি ল'ম গোটেই কথাখিনি। প্ৰথম কথা হ'ল আজি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বহুত কেইটা ঐতিহাসিক সিদ্ধান্ত আৰু সাহসী সিদ্ধান্ত ল'লে। ভাৰত স্বাধীন হোৱাৰ পিছত এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পালোঁ যে যিজন মুখ্যমন্ত্ৰীয়ে অসমৰ ভৱিষ্যত, আমাৰ অসমীয়াৰ ভৱিষ্যত, অসমীয়া মানে সকলো জনগোষ্ঠীক সামৰি এক সুৰক্ষা দিয়াৰ এটা চিন্তা চৰ্চা কৰিছে। দুটা আজি বিশেষকৈ আপোনালোকে বহুত কেইটা সিদ্ধান্ত আজি তেখেতে প্ৰকাশ কৰিছিল, কিন্তু যিহেতু দুটা সিদ্ধান্তৰ কথা আপোনালোকে ক'লে, এটা হ'ল লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ আইন আৰু যাৱজ্জীৱন কাৰাদণ্ড, দ্বিতীয় যে অসমৰ ভূমি, অসমৰ মাটি হিন্দুৱে মুছলমানক বিক্ৰী কৰিব পাৰে, তাত কোনো বাধা নাই, মুছলমানে হিন্দুক বিক্ৰী কৰিব পাৰে, তাত কোনো বাধা নাই, কিন্তু উইথ পাৰ্মিশ্যন অফ চিফ মিনিষ্টাৰ এপ্ৰুভেল লৈহে এই এটা ঐতিহাসিক সিদ্ধান্ত ল'লে। মই প্ৰথমে ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা ঐতিহাসিক সিদ্ধান্তত উষ্ম আদৰণি জনাইছোঁ আৰু অসমীয়া হিচাপে মই গৌৰৱেৰে কৈছোঁ যে এইজনে অসমৰ মুখ্যমন্ত্ৰী সাহসী। গোপীনাথ বৰদলৈৰ পিছত এইজন মুখ্যমন্ত্ৰী এনেকুৱা ঐতিহাসিক সিদ্ধান্ত ল'বলৈ তেখেতে আজি এক স্থিতি তেখেতে গ্ৰহণ কৰিছে। যিয়ে নহওক আপুনি কোৱা কথাখিনি সঁচাকৈ, আপুনি কোৱা কথাখিনিও গুৰুত্বপূৰ্ণ। আৰু যিহেতু আমি প্ৰথম কথাটোৱে কৈছোঁ যে মই প্ৰথম আপোনাক সোধোতে কৈছোঁ যে সাম্প্ৰতিক পৰিস্থিতিত লাভ জেহাদৰ কথাখিনিক লৈ যিধৰণে তেওঁ এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া অতিকৈ এটা প্ৰয়োজনীয় দিশ আছিল। গতিকে নতুন আইনৰ কথা কৈছে, গতিকে ইয়াত নিশ্চিতভাৱে সকলোৱে সঁহাৰি জনোৱা উচিত। কিন্তু তাৰ মাজতে মই এইখিনিতে আপোনাক জনাই দিওঁ যে বিৰোধীৰ কথালৈ যদি আহোঁ, লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া দিছে যে এয়া এটা সাম্প্ৰদায়িকতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে বুলি তেওঁ এটা মন্তব্য কৰিছে। কিন্তু আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মই ধিক্কাৰ দিছোঁ। এটা হ'ল যে তেখেতে এটা আঞ্চলিক দলৰ পৰা আহি তেখেতে আজি যি 855জন শ্বহীদক হত্যা কৰা বুলি তেখেতে এটা সময়ত বুকু ফিন্দাই চিঞৰি আজি লুৰিণজ্যোতি গগৈ অসমৰ লুৰিণজ্যোতি গগৈক মানুহে কেনেকৈ চিনি পাইছিল? আছুৰ পৰা। সেই আছুৰ প্ৰতিনিধিত্ব কৰা ব্যক্তিজনে আজি 855জন শ্বহীদৰ সেই কংগ্ৰেছ দলৰ বুকুচাত উঠি তেওঁ আজি নিৰ্বাচন খেলিছে। হৰা জিকা বেলেগ কথা। আৰু সেই লুৰিণজ্যোতি গগৈ আজি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিন্দু মুছলমান ভাগ কৰা বুলি তেওঁ এটা পৰিৱেশ আনিব বিচাৰিছে। মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক কৈছোঁ, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক সকীয়াই দিছোঁ যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাৰ এইবিলাক কথা অসমৰ ৰাইজে নেমানে, অসমৰ ৰাইজে নেমানে আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাইতো আপোনাক মুঠেও নেমানে। তাৰ প্ৰত্যাহ্বান আপুনি দুবাৰকৈ আপুনি নিৰ্বাচনত হাৰিছে আৰু ভৱিষ্যতৰ এনেকুৱা মন্তব্যৰ পৰা আপুনি বিৰত থাকিব। আপোনাক ওলোটাই আমি সকীয়াই দিছোঁ যে আমাক জোকাই নল'ব, আমি অসমীয়াৰ হৈ কাম কৰি যাম, অসমীয়া জনগোষ্ঠীৰ হৈ কাম কৰি যাম, অসমত থকা সকলো জনগোষ্ঠীয় আমাৰ যি জাতি আছে সকলো যি বৰ অসম আপোনাক আমি ভাঙিবলৈ নিদিওঁ। আৰু নতুন অসম গঢ়াৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সপোন ৰচিছে
তাত আপোনালোক কেতিয়াও ভেটো দিব নোৱাৰে হয় ধন্যবাদ জনাইছো দিগন্ত কলিতা ডাঙৰীয়া আপুনি উল্লেখনীয় কেইটামান দিশ আপুনি ইতিমধ্যে কৈছে আমি এই মুহূৰ্তত পুনৰ আমি সংযুক্ত হৈছো সুশান্ত বৰগোহাঁই ডাঙৰীয়া আমাৰ সৈতে আছে ডক্টৰ নুমল মুমিন ডাঙৰীয়াও আমাৰ সৈতে আছে তেওঁলোকৰ প্ৰতিক্ৰিয়াও আমি জানিম ডাঙৰীয়া দুয়োগৰাকীকে স্বাগতম জনাইছো এই গোটেই কথাখিনি আমি পাতি আছো যিহেতু আজি আকৌ এবাৰ আপোনালোককো সুধিছো কেইবাটাও যিহেতু গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা ঘোষণা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে তাৰ ভিতৰত দুটাকৈ বিশেষ কথা উল্লেখ কৰিছে প্ৰথম কথা হৈছে লাভ জেহাদৰ কথাখিনিক আচলতে কোনো পধ্যে মানি লোৱা নহ'ব বা নতুন আইন প্ৰণয়নৰ কথা তেওঁ কৈছে অতি কঠোৰ সিদ্ধান্তৰ কথা কৈছে দ্বিতীয়তে ভূমি যদি হিন্দু লোকে মুছলমানক দিয়ে বা মুছলমানে যদি হিন্দু লোকক ভূমি বিক্ৰী কৰে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব দুটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাকী সিদ্ধান্তৰ কথা নহয় পাছত পাতিম কিন্তু মূল সিদ্ধান্ত দুটা আপোনালোকৰ পৰাও আমি জানি ল'ম হয় নুমল মুমিন ডাঙৰীয়া আপোনাৰ পৰা আহিছো খুব সুন্দৰ সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দুয়োটা দিশতে অসমত প্ৰয়োজনীয় এটা বুথ যি আমি ৰিজনেল পলিটিক্স যিসকলে কৰি আছে তেখেতসকলৰ ডিমাণ্ডে এইটো আছিল বিদেশী মুক্তৰ পৰা আৰম্ভ কৰি অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰা আৰু তাৰ স্বাৰ্থতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুটা সিদ্ধান্তৰ কথা আপোনালোকে ইয়াতে ডিছকাছন কৰিছে আলোচনা কৰিছে আৰু দুয়োটা সিদ্ধান্তই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ স্বাৰ্থত আৰু এই দুয়োটা সিদ্ধান্তই আগন্তুক দিনত অসমক এটা সুস্থিৰ বাতাবৰণলৈ লৈ যাব আৰু অসমত আমি খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰিবলৈ সক্ষম হ'ম আজি যি সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে যে সৰু ক্ষুদ্ৰ অঞ্চলত বসবাস কৰা জনজাতীয় লোকসকলক তেখেতসকলকো সুৰক্ষা দিয়াৰ কাৰণে এটা ব্যৱস্থা আগন্তুক দিনত ল'ব সেইটো এটা খুব গ্ৰহণযোগ্য কথা এই লাভ জেহাদ বহু লোক ভুক্তভোগী আৰু এটা বেলেগ নাম লৈ পেলাই আমাৰ হিন্দু ছোৱালীয়ে হওক বা তেনেধৰণৰ ট্ৰাইবেল ছোৱালীয়ে হওক তেখেতসকলে এই লাভ জেহাদৰ এটা যিটো বলি হৈছে সেই বলিটোৰ বিৰুদ্ধে এক সবল স্থিতিত আজি তেওঁ বক্তব্য দাঙি ধৰিলে আগন্তুক দিনত এই যি বিধানসভাত তেনেধৰণৰ বিল যদি আনে মই ভাবো অসমবাসী ৰাইজৰ কাৰণে এটা খুব ভাল খবৰ হ'ব আৰু যদি মাটিৰ কথা এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰলি এটা ধুনীয়া কথা কৈছে আজি অসমৰ খিলঞ্জীয়া তথা জনজাতীয় লোকসকলে খুব আনন্দিত হ'ব লাগে এইটোত যে গোৱালপাৰা যি অঞ্চলত এটাও আৰু তেনেধৰণৰ মাটি যদি বিক্ৰী কৰিবলগীয়া হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ অফিচৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব আপুনি এইখিনি কথা কওঁতে মই মাজতে এটা অকণমান আপোনাক ৰখাই এটা প্ৰশ্ন কৰোঁ যে এতিয়া ধৰি লওক এই হিন্দু লোকে মুছলমান লোকক মাটি বিক্ৰী কৰা উদাহৰণ হিচাপে নকওঁ যে ধৰি লওক আমি যেতিয়া কিছু অঞ্চললৈ গৈছোঁ তেতিয়া দেখিছোঁ যে তাত নতুনকৈ কিছু সংখ্যক তেনেধৰণৰ লোকে তাত মাটি কিনি তাত বসবাস কৰিছে তাৰ মাজত যেতিয়া সোধা যায় যে মাটিখিনি কাৰ আছিলে বোলে আমুকৰ আছিলে হিন্দু লোকৰে আছিলে যদি চোৱা চিতা কৰা যায় কিয় বিক্ৰী কৰিলে আৰ্থিক কিছুমান কাৰণ থাকিব পাৰে নেকি যাৰ ফলত তেওঁলোকে অকণমান মাটি আছে তাকে বিক্ৰী কৰোঁ তাৰে সুবিধা লয় নেকি বাৰু তেনেকুৱা হ'ব কিছুমান কাৰণ থাকে হয়নে গতিকে এই বিষয়টো আৰু অলপ গভীৰলৈ গৈ পুংখানুপুংখভাৱে চোৱাটো জৰুৰী নেকি চৰকাৰে মই এটা আপোনাক উদাহৰণ দিব খুজিছো এই সাউথ চালমাৰা জিলাত মই 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে গৈছিলো তাতে হৰিণচুকা বুলি এটা জাগা আছে তাতে টুকুৰা ট্ৰাইবেল মানুহ গাঁৱৰ মানুহৰ বহুত আছে এটা ৰাতিত আহি পেলাই তাত মাৰ্ডাৰ হ'ল ৰেপ হ'ল তাৰপৰা সমস্ত গাঁৱৰ ট্ৰাইবেল মানুহখিনি একে ৰাতিতে পলালে তো গতিকে এইখিনি ৰাইজক এটা এক্সাম্পল আপুনি দিছোঁ অনুসন্ধান কৰি মই নিজেও গৈছিলোঁ এই জেগাটোত গৈছোঁ আৰু আজি যিটো মাৰাক চাংমাৰ লিখা মানুহৰ ঘৰত আজি কোন সম্প্ৰদায়ৰ লোক আছে সেইটো যদি আপুনি চাব যায় আপোনালোকৰ যদি কেমেৰাই এইবিলাক ধৰি আনে তেতিয়াহ'লে আপোনালোকে দেখিব নিশ্চয়কৈ কিটো পৰিস্থিতিত কিটো দিশলৈ আমাৰ ৰাজ্যখন আগবাঢ়িছে আমি এখন বেলেগ ছবি আচলতে দেখিবলৈ পাম যদি আমি বাস্তৱলৈ যাওঁ গতিকে এই ক্ষেত্ৰত আমি চাওঁ যদি সিদ্ধান্ত অতিকৈ কিছু সুন্দৰ পদক্ষেপ আচলতে গ্ৰহণ কৰিবলৈ লৈছে বুলি আমি ক'ব পাৰোঁ এইটো হিন্দু মুছলিম সকলোৱে এইটো যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বক্তব্য ৰাখিছে এইটো
আঁকোৱালি লোৱা উচিত আৰু উচিত যিটো মই অকণমান আপোনাৰ পৰা আকৌ সময় ল'ম মই এবাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াও যিহেতু আমাৰ সৈতে সংযুক্ত হৈ আছে আপুনি নাযাব আমাৰ সৈতে থাকিব মমিন ডাঙৰীয়া মই এবাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যদি আমি চাওঁ যে এই চৰকাৰখনে বাল্য বিবাহৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে কঠোৰ হ'ল আৰু সেয়া অভিযান চলি আছে আজিৰ তাৰিখতো চলি আছে আজিও সেই ক্ষেত্ৰত আৰক্ষীয়েও বিহিত ব্যৱস্থা গ্ৰহণ কৰে কিছু NGOs আছে গতিকে তেওঁলোকেও খুব সক্ৰিয়তাৰে লাগি থকা দেখিবলৈ পোৱা গৈছে আৰু এয়া একমাত্ৰ ক'ব পাৰি যে মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ সিদ্ধান্তৰ ফলত হৈছে এটা নতুনকৈ যিটো লাভ জিহাদ যিটো সাম্প্ৰতিক পৰিস্থিতিত অতিকৈ গুৰুত্বপূৰ্ণ এটা দিশ য'ত বিভিন্ন ধৰণে আমি বলি হোৱা দেখিবলৈ পাইছোঁ বহুতকে গতিকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মই আপোনাৰ পৰাও জানিম আজি যিবিলাক সিদ্ধান্ত লৈছে এই গোটেই সিদ্ধান্তবিলাক অসমীয়া মানুহ আৰু অসমৰ খিলঞ্জীয়া লোকসকলে আজি প্ৰাক স্বাধীনতাৰ দিনৰ পৰা আন্দোলন কৰি অহা তেওঁলোকে বিচাৰি অহা সিদ্ধান্তসমূহ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱাৰ আমি দেখা পাইছো প্ৰথম কথাটো হ'ল যে মাটিৰ অধিকাৰৰ কাৰণে কিমান আন্দোলন কৰা হ'ল আজি সহস্ৰ আন্দোলনৰ পৰা আৰম্ভ কৰি আপোনালোকে চাব আমি সৰু থাকোঁতে অসম বন্ধৰ পৰা আমি স্কুল যাবলৈ নোৱাৰাৰ পৰা আৰম্ভ কৰি তাৰ আগতে ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত বহুখিনি আন্দোলন হ'ল কিন্তু ইয়াৰ কোনো সমাধান উত্তৰ কোনো উলিয়াব নোৱাৰিলে কোনো ৰাজনৈতিক নেতা কোনো মুখ্যমন্ত্ৰী আজিলৈকে উলিয়াব নোৱাৰিলে আজি প্ৰথমবাৰৰ কাৰণে এইজন মুখ্যমন্ত্ৰীয়ে অসমীয়া খিলঞ্জীয়া মানুহক ৰাজনৈতিক সুৰক্ষা সামাজিক সুৰক্ষা আৰু মাটিৰ অধিকাৰ দিয়াৰ যি ব্যৱস্থা কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ বাদ দি এই সাহসী মুখ্যমন্ত্ৰীক বাদ দি বেলেগ কোনোৱে এনেধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিলে আজি মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছো তেওঁ আজি ৰাজনৈতিক দলৰ এটা বিশেষ তেওঁ প্ৰধান হিচাপে কৈছে কিন্তু তেখেতসকলেও যিটো সদৌ অসম ছাত্ৰ সন্থাৰ আছিলে এটা সময়ত সাধাৰণ সম্পাদক সেই সময়তো কিন্তু খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষাৰ কাৰণে আছুৱে দীৰ্ঘদিন আমি আন্দোলন কৰা দেখিছিল কিন্তু তাৰ ৰাজনৈতিক সিদ্ধান্ত ওলোৱা নাছিলে এতিয়া ডিলিমিটেশ্যন হোৱাৰ কাৰণে আজি 93খন চিটত আজি এবাৰ খিলঞ্জীয়া মানুহে জিকাৰ মানে প্ৰায় 100% কোন পাৰ্টি জিকে বেলেগ কথা কিন্তু খিলঞ্জীয়া জিকিব এইটো হ'ল ৰাজনৈতিক অধিকাৰ আৰু তাৰ ওপৰত যিবিলাক মাটি কিনা বেচা কথা আছে আপোনালোকে জানে যে অসমত বহুত চৰকাৰী মাটি এনেধৰণে হস্তগত কৰি থোৱা হৈছিলে বিভিন্ন কাৰ্যকলাপ হৈছিলে যিবিলাক কাৰ্যকলাপে অসমক অশান্তি এটা পৰিৱেশ হৈছিলে সেই অস্থিৰ কৰিছে সেইখিনিৰ পৰা আজি মুক্ত হ'ব এনেধৰণৰ সিদ্ধান্তই আৰু আজিৰ দিনত আপোনালোকে চাওক যে আজি মহিলা সুৰক্ষিতই নোহোৱা হোৱা দেখা পোৱা গৈছে মহিলা যেতিয়া কিবা এটা ঘটনা হয় আমি দেখিছো নিউজবিলাকত দেখিছো ছচিয়েল মিডিয়াত দেখিছো বহুত উৎপীড়ন হৈছে উৎপীড়নৰ বহুখিনি কাৰণ কিন্তু এনেধৰণৰ যিবিলাক সামাজিক ব্যৱস্থাৰ বান্ধোন নথকাৰ কাৰণে কেতিয়াবা এনেধৰণৰ উৎপীড়ন দেখাইছে এইটো নহয় যে অকল হিন্দু মুছলমান হিন্দুৰ ভিতৰতো হয় মুছলমানৰ ভিতৰতো হয় কিন্তু কোনোবাইতো ষ্টেপিং কৰি এইখিনি ৰখাব লাগিব যাতে ভৱিষ্যতৰ আমাৰ নতুন প্ৰজন্ম সুৰক্ষিত হৈ থাকিব পাৰে আৰু মই ভাবো যে আজি যিটো ঐতিহাসিক সিদ্ধান্ত ললে আজি ট্ৰাইবেলসকলৰ মাটিৰ অধিকাৰ আজি চাহ জনগোষ্ঠীয় লোকসকলৰ মাটিৰ অধিকাৰ আজি অসমীয়া মানুহৰ মাটিৰ অধিকাৰ এই অধিকাৰবিলাকে ভৱিষ্যতে আমি ৰাজনীতিত কিমান দিন থাকিম নাথাকিম বেলেগ কথা কিন্তু ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰিব হয় সুৰক্ষা দিব মই ঠাউকতে আকৌ এটা আপোনাক আৰু এটা কথাও সুধো যে এতিয়া ধৰি লওক আজি যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আটাইখিনি কথা আমি যদি সামৰি চাওঁ অতিকৈ গুৰুত্বপূৰ্ণ দিশ বুলি ক'লে বা সিদ্ধান্ত বুলি ক'লে এই দুটা সিদ্ধান্তৰ ওপৰতে আমি যিহেতু পাতিছোঁ এতিয়া বিৰোধীয়ে উত্তৰ দিয়াৰ ক্ষেত্ৰত আপুনি ক'লে লুৰিণজ্যোতি গগৈ আজি যিহেতু উত্তৰ দিলে তেওঁ যে সাম্প্ৰদায়িক বিবাস্প নিবিলাব ঠিক তেনেধৰণে এতিয়া বিৰোধীয়ে উত্তৰ দিব যে একেধৰণে সাম্প্ৰদায়িক বিবাস্প নিবিলাব গতিকে এই কথাখিনিৰ কিবা উত্তৰ আপুনি দিব বিচাৰিব নেকি চাওক আজিৰ দিনটোত মই নিজে কংগ্ৰেছ দলত আছিলো এটা সময়ত কংগ্ৰেছ দলৰ সেই সময়ত এনেধৰণৰ সিদ্ধান্ত নোলোৱাৰ বাবেহে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে কাৰণ এইবিলাক সিদ্ধান্তৰ ওপৰতো আন্দোলন হৈছিলে এইবিলাক সিদ্ধান্তৰ ওপৰতো কত আমাৰ সাহসী ডেকা এটা সময়ত গুলিত মৃত্যু হৈছিলে আন্দোলনত মৃত্যু হৈছিলে আজি এইবিলাক সিদ্ধান্ত তেতিয়াই যদি ল'লেহেঁতেন তেতিয়াই যদি মাটি সুৰক্ষা দিলেহেঁতেন তেতিয়াই যদি ডিলিমিটেশ্যনৰ সময়ত যদি এনেধৰণে সমষ্টিবিলাক নিৰ্ধাৰণ কৰিলেহেঁতেন য'ত খিলঞ্জীয়া মানুহে জিকিব পাৰে য'ত আজি বৰপেটাত খিলঞ্জীয়া মানুহে আজি জিকাই দেখাই দিলে আজি এইবিলাক যদি হ'লহেঁতেন হয়তো আজি বহুত অসমীয়া যুৱকে টান হেৰুৱাবলগীয়া নহ'লহেঁতেন হয় মই আকৌ আহিছোঁ মমিন ডাঙৰীয়া আপুনি আছে আমাৰ সৈতে যিহেতু আমি লাভ জিহাদ প্ৰসংগ ওপৰত পাতি আছোঁ বাৰু কিন্তু সমানে কাৰণ লাভ জিহাদ প্ৰসংগৰ ওপৰত পাতিবলৈ এতিয়া চকুৰ আগত বহু কথাই আচলতে জল পটপট হৈ পৰিছে যিবোৰ আমি দেখি আছোঁ শুনি আছোঁ বা আটক হৈছে ক'ৰবাত গ্ৰেপ্তাৰ হৈছে এই গোটেই কথাবিলাক এতিয়া গৈ থৈ এনেকুৱা হ'বগৈ যে যাৱজ্জীৱন কাৰাদণ্ড বিহা হ'ব অৰ্থাৎ সাৰি যাব নোৱাৰিব যদিহে তেওঁ দোষী সাব্যস্ত হয় এক নম্বৰ দ্বিতীয় কথাটো হৈছে ভূমিৰ ওপৰত আমি আচলতে পাতি আছিলোঁ কিছু আঁতৰোৱা হ'ল যে এতিয়া যদি
চোৱা যায় এনেকুৱা বহু ঠাই আছে য'ত ভয় ভাবুকিৰে চুৰি ডকাইতিৰে বা বিভিন্ন ধৰণে কিছু কাম কাজ কৰি সেই স্থানৰ পৰা সেই সকল লোকক যিসকল তাত সুৰক্ষিত অৱস্থাতে পূৰ্বতে আছিলে যিসকল থলুৱা আছিলে তেওঁলোকক আঁতৰাই ভয় ভাবুকিৰে পঠিয়াই তাত অধিকাৰ কৰা আপুনি কথাখিনি কৈছে আৰু হয় আমিও দেখা পাইছোঁ এনেকুৱা বহু ঠাই আছে গতিকে এই দিশবিলাকে আচলতে কেনেধৰণে সকলোৱে গ্ৰহণ কৰিব বা ৰাইজৰ মাজত আকৌ গোটেই কথাখিনি বিভ্ৰান্তি সৃষ্টি কৰিবলৈ কোনোবাই চেষ্টা কৰিব নেকি এনেকুৱা ধৰণৰ কেনেকুৱা এই বাৰ্তাটো পোনপটীয়াকৈ ৰাইজৰ মাজলৈ যাবনে নাযায় অকণমান যদি আপুনি কথাখিনি ভাবি পেলাই কয় মানে ৰাইজৰ মাজলৈ বাৰ্তা যোৱাটোতকে ডাঙৰ কথা হৈছে আমি সিদ্ধান্তটো লৈ পেলালে তেতিয়াহ'লে অসমৰ জনগণৰ তাত সুৰক্ষিত হ'ব আজি দুয়োটা সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে এইটো অসমৰ জনগণৰ স্বাৰ্থ মই ভাবো বিৰোধী যিয়ে নহওক আমাক এটা আইডিঅলজি তেখেতসকলৰ বেলেগ আমাৰ বেলেগ গতিকে আমাক ক্ৰিটিচাইজ কৰিব পাৰে কিন্তু এই দুটা সিদ্ধান্তত মই ভাবো বিৰোধীয়ে একে সুৰে এইটো সমৰ্থনে কৰিব লাগে কাৰণ ইয়াৰ বিৰোধিতা কৰাৰ মই কোনো এটা হেৰিয়ে দেখা নাই কি কয় ষ্টৰী নাই কাৰণ আজি লাভ জেহাদ হৈ পেলাই বিৰোধীসকলৰ পৰিয়ালৰ কোনোবা ল'ৰা ছোৱালী তেনেকৈ ছোৱালীক হেৰি কৰি যোৱাটো তেখেতসকলে ভাগ পাব নেকি তাৰমানে যদি এইটোত বিৰোধ কৰে তেতিয়াহ'লে তেখেতসকলে লাভ জেহাদক সমৰ্থন কৰিছে আৰু যদি তেখেতসকলে আজি কয় যে আমাৰ খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ মাটি যদি বেলেগে অধিগ্ৰহণ কৰে সেইটো সমৰ্থন হৈছে তেখেতসকলে যদি অপোজ কৰে সেইখিনি কৈ দিয়ক যে পাব্লিকলি তেখেতসকলে লাভ জেহাদৰ সমৰ্থনত আৰু খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণ কৰিব বা বেলেগে অধিগ্ৰহণ কৰিব পাৰে তাৰ সমৰ্থন আছে এতিয়া জলজট পলপটকৈ ওলাই আহিব অসমৰ ৰাইজে সিদ্ধান্ত ল'ব কি কৰিব লাগে অসমৰ ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে বিজেপিৰ লগত আছে নে বিৰোধীৰ লগত আছে এইটো সুন্দৰভাৱে 1% ডাউট নোহোৱাকৈ ক্লিয়াৰ হৈ যাব গতিকে বিৰোধীক মই এইটো প্ৰত্যাহ্বান জনাইছো তেখেতসকলে লাভ জেহাদৰ ফেভাৰত আছে নে এই বিলখন আনিবলৈ যোৱা ফেভাৰত আছে ক্লিয়াৰ কৰি দিলে হৈ যায় খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ ফেভাৰত আছে নে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ বিৰুদ্ধে আছে এই দুটা কথাতে তেখেতসকলে কৈ দিলে হ'ল বিৰোধী কৰি থকাৰ কি মতলব আছে তাৰমানে তেখেতসকলে খিলঞ্জীয়া ভূমিপুত্ৰৰ বিৰোধী হয় তেখেতসকলে ইন'চেণ্ট যিবিলাক আমাৰ ছোৱালী আছে আমাৰ সেই ইন'চেণ্ট ছোৱালীবিলাকক তেখেতসকলৰ যাতে ভৱিষ্যতটো স্বীকৃত নহয় তাৰ বিৰুদ্ধে আছে গতিকে এই দুটা কথা একদম ক্লিয়াৰ ইয়াত আৰু বেছি কনফিউজন হোৱাৰ প্ৰয়োজনেই নাথাকে যে এইটো ছাপৰ্ট কৰিব নে সেইটো ছাপৰ্ট কৰিব গতিকে তেখেতসকলৰ যিটো ষ্টেটমেণ্ট বা তেখেতসকলৰ যিটো দলীয়ভাৱে এটা যিটো সিদ্ধান্ত এই সিদ্ধান্তক ৰাইজক জনাই দিলে ৰাইজে সিদ্ধান্ত ল'ব কি কৰিব নালাগে ইলেকশ্যন আগত আহি আছে তেখেতসকলে তাৰ উত্তৰটো পাই যাব মই আপোনাক দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু আমি ইতিমধ্যে কৈছোঁৱে এইটো কেইবাটাও সিদ্ধান্ত তাৰ মাজতে এই দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত ইতিমধ্যে সবিস্তাৰে কৈছে আৰু ইফালে আগন্তুক 1.5 বছৰলৈ মুখ্যমন্ত্ৰীৰ মুখত সাম্প্ৰদায়িক কথা বতৰা শুনিব 1.5 বছৰ অপেক্ষা কৰক সকলো সলনি হ'ব ইয়াৰ পিছতে চাব আজমল ফাউণ্ডেশ্যনক মুখ্যমন্ত্ৰীয়ে মাতি দিব এনে কথা বতৰাৰ বাবে মোদী বিফল হৈছিল অসমত 26ত দেখিব সফল হ'ব নোৱাৰে বিজেপি এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ পিছত গৈ দেখা পাব যে আজমল ফাউণ্ডেশ্যনত মাটি দি থাকিব আজমল ফাউণ্ডেশ্যনৰ পৰা মাটি নল'ব এটা অলপ লাহে লাহে চাব এতিয়া লাহে লাহে মুখ্যমন্ত্ৰীৰ মুখেদি আজমলৰ নাম খুব এতিয়া ওলাব এতিয়া 1.5 বছৰ মই অসমৰ ৰাইজক মই আহ্বান জনাইছোঁ যে 1.5 বছৰ অহা নিৰ্বাচনলৈকে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আজমল মুছলিম এইখিনিয়ে কথা শুনা পাই থাকিব কিন্তু মই মুখ্যমন্ত্ৰীকো এটা কথা জনাবলৈ বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াও বিফল হ'ল খুব চেষ্টা চলাইছিলে যোৱা লোকসভা নিৰ্বাচনত মংগলসূত্ৰ কথা কয় কংগ্ৰেছৰ মেনিফেষ্টোৰ কথা কয় য'ত য'ত এই কথাবোৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই উল্লেখ কৰিলে তাত তেওঁ ব্যৰ্থ হ'ল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক বিভ্ৰান্তিত পেলাব নোৱাৰিলে তেতিয়া মুখ্যমন্ত্ৰী ক'ত পাৰিব এইবোৰ চব ৰাজনীতি কৰি লাভ নাই 1.5 বছৰ আছে 1.5 বছৰৰ ভিতৰত আমাৰ চাহ উদ্যোগক শ্ৰমিকসকলক গাঁৱৰ মানুহক গাঁৱৰ ৰাস্তাবোৰ মেৰামতি কৰক যি অলপ সময় আছে ভগৱানে ক্ষমতা দিছে ক্ষমতাটো ভালদৰে ব্যৱহাৰ কৰক খবৰ অব্যাহত ৰাখিম সময় বিৰতি